মোৰ পিছফালে আপোনালোকে এইবিলাক দেখিব পাইছে এইবিলাক হৈছে বীজ এটো কেৰেলা বীজ ডাঠা বীজ ৰঙালাও বীজ বিট তো হেতিয়া ওপৰ মানুহসকল মই যেহেতু এটা বীজৰ দোকানৰ লগত জড়িত আৰু এই বীজৰ দোকানটোৰ পৰাই মই আপোনালোকৰ মাজলৈ ভিডিঅ'বিলাক লৈ যাওঁ তো হেতিয়া ওপৰ মানুহসকল আপোনালোকে মোৰ ভিডিঅ'বিলাকত যথেষ্টখিনি মৰম দিছে আৰু আশীৰ্বাদ কৰিব আৰু আগুৱাই যোৱাৰ বাবে তো মই ভবা নাছিলোঁ যে কেতিয়াবা ইউটিউবত 4K সাবস্ক্ৰাইবাৰ মোৰ সম্পূৰ্ণ হ'ব তো যোৱাকালি মোৰ আপোনাৰ 4500 প্লাস সাবস্ক্ৰাইবাৰ হৈ গল সম্পূৰ্ণ হৈ গল আৰু মোৰ ইউটিউব ফ্যামিলি 4500 তকৈ অধিক হল তো আপোনালোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো মোৰ ফালৰ পৰা আৰু গ্ৰাহক বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে নহয় মই যেটো বীজৰ দোকানত কাম কৰো সেই বীজৰ দোকানটোতে মই বৰ্তমান উপস্থিত আছো তো আমাৰ ইয়াত কৃষিৰ লগত জড়িত সকলো ধৰণৰ সামগ্ৰী বীজ সাৰ পেষ্টিসাইড বা বনমাৰা দাৱাই এইবিলাক পোৱা যায় তো আপোনালোকে দেখিবলৈ পাইছে নহয় ইয়াছক আৰু ওপৰত যে আপোনালোকে দেখিবলৈ পাইছে এইবিলাক হৈছে আপোনাৰ স্পেয়াৰ মেচিন বেটাৰী স্পেয়াৰ মেচিন যেটো আপোনালোকে খুব কম সময়ৰ ভিতৰতে বহুখিনি ঠাই আপোনালোকে মেডিসিন স্প্ৰে কৰিব পাৰিব এইবিলাক দেখিবলৈ পাইছে নহয় 2 in 1 আৰু কিবা কাৰণত যদি আপোনালোকৰ পথাৰত আপোনাৰ মেচিনৰ চাৰ্জ শেষ হ'ল তো আপোনালোকে হাতেৰে হ্যান্ডেল প্ৰয়োগ কৰি আপোনালোকে স্প্ৰে কৰিব পাৰিব বাকি ইয়া দেখিবলৈ পাইছে আপোনালোকে ইয়াছক এইবিলাক বনমাৰা দাৱাই এইবিলাক আপোনাৰ তিয়হ বীজ গাজৰ এই বন্ধাকবি পানীলাও দেখিবলৈ পাইছে বাকি এইটো হৈছে মহফল আমাৰ সকলোৰে এটা চিনাকি এইটো আপোনাৰ ভিটামিন হয় দেখিবলৈ পাইছে বাকি এইটো হৈছে ওস্তাদ আমাৰ সকলোৰে এটা কীটনাশক আমি মানে খেতিত যেটা অনিষ্টকাৰী কীটপতংগবিলাক আক্ৰমণ কৰে এটো আমি প্ৰয়োগ কৰো ইয়াৰ উপৰি আপোনালোকে আৰু এটা চিনাকি কীটনাশক দেখিবলৈ পাইছে নহয় ট্ৰাইসেল সব এটো ট্ৰাইসেলটো আপোনালোকে গছৰ কীটপতংগৰ লগতে মাটিত যেবিলাক অনিষ্টকাৰী কীটপতংগ থাকে মাটিটো প্ৰয়োগ কৰিব পাৰে এটো হল ট্ৰাইসেল বাকি আপোনালোকক মই দেখাই দিও এইটো হৈছে নেনো ইউৰিয়া এটো লিকুইড ইউৰিয়া যেটো ইফকো কোম্পানীৰ প্ৰডাক্ট হয় এটো আসলতে আমি ধান খেতি বুলি নহয় সকলো ধৰণৰ খেতিতে স্প্ৰে কৰিব পাৰিম এটা দি 3.5 বিঘা মাটিত স্প্ৰে কৰিব পাৰিম ইয়াৰ উপৰি আপোনালোকে দেখিবলৈ পাইছে মই আপোনালোকক দেখাই দিও এইটো হৈছে আপোনাৰ নেনো ডিএপি আসক নেনো ডিএপি ৰ লিকুইড আহিছে তাৰ উপৰি আপোনাৰ ইউৰিয়াৰ লিকুইড আহিছে এইবিলাক স্প্ৰে কৰিব লাগে আমাৰ খেতিবিলাকত তো হেতু বন্ধুসকল আপোনালোকে সকলোখিনি দৃশ্য দেখিবলৈ পাইছে যে মই ভিডিঅ'ৰ মাধ্যমেৰে যেবিলাক সিড বীজ আপোনালোকৰ মাজলৈ লৈ যাও হেবিলাক খুবে ভেৰিফাইড সিড হয় আপোনালোকে হেবিলাক সিডৰ খেতি কৰিব পাৰে আৰু ভালখিনি উৎপাদন আপোনালোকে লাভ কৰিব আশা কৰো আপোনালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে কিছু উপকৃত হ'ব পাৰিব তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব তো ধন্যবাদ জয় অসম।